जोहार स्वागतम करो थी आदिवासी न्यूज़ टीवी में मैं बर्तमान एन आइके उपस्थित है डुमडुमा और डुमडुमा में जेहेतु चाह जनजाति छात्र सन्थाके 76तम प्रतिष्ठा दिवस उद्यापन करते उकर लेके आमनी उद्यापन समिति के तथा केंद्रीय समिति के सम्पादक और जिला विषय अभ्यासक से थोड़ा बातचीत कर ली हमने का कहे ना ये जाति टेकर उन्नतिर क्षेत्र में शाह जनजाति के जेटा उत्तीर्ण क्षेत्र में लेके सब की परिकल्पना से जाने खातिर हमने सीधे सीधे जाके बातचीत करब 2006 চনতো প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিল আৰু 2023 বৰ্ষতো বিশেষকৈ এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি অনাগত সময়ত কেনেধৰণৰ ভূমিকা ল'ব চাহ জনগোষ্ঠী বা যিখিনি আমাৰ চাহ জনগোষ্ঠীৰ যি মঞ্চ আটছা 110টা জনগোষ্ঠীৰ আছে বিভিন্ন ভাষা ভাষী অৰ্থাৎ কৃষ্টিবিলাক আছে গোটেইখিনি সামৰি পেলাই চমুকে অসমত বসবাস কৰা 107টা জাতি জনজাতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমদানি কৰি ইংৰাজসকলে আনি পেলাই ইয়াত চাহৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে তেওঁ আনি নিয়োজিত কৰিছিলে আৰু তেওঁলোকে নিয়োজিত হৈ থকাৰ অৱস্থাত তেখেতলোকক যি ধৰণৰ আইনগতভাৱে যেনেধৰণে তেওঁলোকক সা সুবিধা প্ৰদান কৰিব লাগিছিলে ন্যূনতম মজুৰিৰ পৰা ধৰি সামাজিক ন্যায় যি ধৰণে প্ৰদান কৰিব লাগিছে অমানৱীয়ভাৱে তেখেতলোকৰ শোষণ নিষ্পেষণ তেওঁলোকৰ ওপৰত কৰি থকা হৈছিল আৰু যাৰ ফলস্বৰূপে এই জনগোষ্ঠীৰ লোকসকলে যদিও বিভিন্ন ভাষা ভাষী লোক আছিল বিভিন্ন প্ৰান্তৰ লোক আছিল কিন্তু যে তেওঁলোকে অসমত চাহ জনগোষ্ঠী হিচাপে আজি তাৰিখত পৰিচিত 1947 চনৰ 27-28 ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ টেঙাখাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কৰা হৈছিল চাইমন সিং হৰ সন্তোষ কুমাৰ তপনদেৱৰ তেওঁলোকেই মনীষী তেওঁলোকে কাণ্ডাৰী এই সংগঠনটোৰ লগতে আৰু জাতিটোৰ সংগঠনে আটছাৰ প্ৰতিষ্ঠা দিৱস যিদিনাখন আয়োজন কৰা হয় আচলতে গোটেই জনগোষ্ঠীটোৰ কাৰণে এটা আনন্দৰ দিন হৈ পৰে কাৰণ কি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যদি প্ৰতিষ্ঠা নোহোৱাহেঁতেন তেতিয়াহ'লে ওৰাং মুণ্ডা খাৰিয়া তাঁতী গোৱালা কৰ্মকাৰকে ধৰি এনেকুৱা 107টা বা 110টা যি জাতি জনজাতি লোকসকলে অসমত বসবাস কৰে তেওঁলোকে ঐক্যবদ্ধভাৱে আজি চাহ জনগোষ্ঠী হৈ নাথাকিলেহেঁতেন গতিকে ঐক্যবদ্ধভাৱে হোৱাৰ যি একমাত্ৰ সম্বল যদি কৰবাৰ পৰা আৰম্ভ হৈছে চিন্তা যদি কৰবাৰ আৰম্ভ হৈছিল তেতিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰণে হৈছিল ছাত্ৰ সন্থাই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত এই জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি গৈছে আৰু ইয়াৰ লগে লগে অসমৰ কাৰণে অসমীয়া জাতিৰ যিকোনো আৱেগ আৰু অনুভূতিৰ লগত জড়িত হৈ থকা যিকোনো বিষয় আহিছে কা আন্দোলনকে ধৰি ভাষা আন্দোলন অসম আন্দোলনৰ সময়ত সকলো সময়ত চাহ জনজাতি ছাত্ৰ সন্থা সন্মুখত থাকি সংগ্ৰাম অব্যাহত ৰাখিছে এই সময়ছোৱাত আন্দোলনৰ সময়ছোৱাত নিজৰ জনগোষ্ঠীটোৰ কাৰণে লগতে অসমখনৰ কাৰণে বহু লোকসকলে নিজৰ প্ৰাণৰ আহুতি দিছে আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তেও আৰু লগতে এই যে মুহূৰ্তত আমি সেই শ্ৰদ্ধাঞ্জলি তেওঁলোকক অৰ্পণ কৰি শ্বহীদসকলক আৰু আটছাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপনদেৱলৈ আৰু আমি এটা কথা এই ডুমডুমা চাহ নগৰীৰ পৰা যিটো নেকি 2006 চনত প্ৰথমে ইয়াত ছাত্ৰ সন্থাৰ আমাৰ আটছাৰ প্ৰতিষ্ঠা দিৱস আয়োজন হৈছিলে আগত 2023 বৰ্ষতে এটা আৰম্ভ হৈছে খুব আনন্দৰ দিন চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে আটুৱাৰ চাহ জনজাতি মহিলা সমিতিৰ লোকসকলৰ কৰ্মকৰ্তাসকলৰ মাজত উল্লাসৰ দিন এটা হিচাপে বিবেচিত হৈছে খুবেই সঁহাৰি পাইছোঁ আমি প্ৰতিগৰাকী কৰ্মকৰ্তাসকলৰ মাজত এক উৎসাহ আছে আজি দেখিবলৈ পাইছে সকলো ৰাইজে আৰু তেওঁলোকে আজি আমাৰ বিভিন্ন কাৰ্যসূচী হৈছে আমি চিন্তা কৰোঁ যে সামাজিক উত্তৰণৰ ক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি যিসকল আমাৰ উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত হ'ব লাগিব তেওঁলোকে উচ্চ শিক্ষিত হ'ব লাগিব বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা বাঢ়িব লাগিব আৰু তেওঁলোকৰ শিক্ষাৰ মানদণ্ডও উন্নতি হ'ব লাগিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰে কৰিবলগীয়া বহুখিনি কাম আছে এটা দুৰ্ভাগ্যজনক বিষয় যে চাহৰ ইতিহাস 200 বছৰ ইতিমধ্যে হৈছে আৰু চাহৰ যিসমূহ বিভাগ আছে তেওঁলোকে 200 বছৰীয়া যিটো ইতিহাসৰ তেওঁলোকে উদযাপন কৰিবলৈ আগবাঢ়িছে কিন্তু শ্ৰমিকসকলৰ এই 200 বছৰৰ তাৰিখতো আজি তাৰিখে তেওঁলোকে ন্যূনতম মজুৰিৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে 1951ত বনোৱা যিখন আইন বনোৱা হৈছিলে প্লান্টেশ্যন লেবাৰ এক্ট অন্তৰ্গত যিখিনি সা সুবিধা পাব লাগিছিল আজি তাৰিখতো সম্পূৰ্ণ নহ'ল ন্যূনতম মজুৰি নহ'ল সামাজিক ন্যায় নাপালে শ্ৰমিকসকলে গতিকে এইখিনিৰ ক্ষেত্ৰত অসম চৰকাৰে কৰিবলগীয়া বহু কাম আছে আৰু আমাৰ দাবী আছে যে ন্যূনতম মজুৰি নিৰ্ধাৰিত কৰিব লাগে
আৰু দুৰ্ভাগ্যজনক কথা কি হৈ আহিছে যে বৰ্তমান সময়ত চাহৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই। ফলস্বৰূপে দৈনন্দিনভাৱে চাহ বাগিচাসমূহত ভৱিষ্যত কিন্তু গ্ৰাস পাই আহিছে। অনাগত 10টা বছৰ পিছত চাহ বাগিচাসমূহৰ ভৱিষ্যত কি হ'ব, এই তাত কৰ্মৰত হৈ থকা শ্ৰমিকসকলৰ ভৱিষ্যত কি হ'ব, ইয়াৰ পৰিকল্পনা আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত দেখা নাই। গতিকে আমি দাবী জনাব বিচাৰোঁ আৰু চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এটা নতুন ৰূপৰেখা প্ৰস্তুত কৰক, যাৰ ফলস্বৰূপে এই বাগিচাসমূহ জীয়াই থাকে, লগতে শ্ৰমিকসকলৰ ভৱিষ্যত সুনিশ্চিত হৈ থাকে, আইনগত পাবলগীয়া সামাজিক যিসমূহ ন্যায় সকলো যাতে সুনিশ্চিত হয় তাৰ কাৰণে, আৰু এই জনগোষ্ঠীটোক সৰ্বাংগীন দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে জাতিটো যাতে আগবাঢ়ি যায় তাৰ কাৰণে তেওঁলোকে ৰূপৰেখা প্ৰস্তুত কৰক, তাৰ আমাৰ দাবী আছে। আৰু ইয়াৰ উপৰিও আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ যি সংগ্ৰামী যিটো যাত্ৰা, এই যাত্ৰা সদায় অব্যাহত থাকিব। অসমৰ কাৰণে, চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে সকলো দিশত, সকলো স্পৰ্শকাতৰ বিষয়সমূহত আমাৰ যাত্ৰা থাকিব। আমাৰ পুৰোধা ব্যক্তিসকলে যিখিনি আমাক সজাগ আৰু সচেতনতা কৰি তুলিছে, সেই সজাগ সচেতনতাৰে, সেই উদ্যমেৰে আমি আগবাঢ়ি গৈছোঁ। গতিকে আজি তাৰিখত যিসমূহ আমাৰ মুকলি সভা অনুষ্ঠিত হ'বলগীয়া হৈ আছে, এই মুকলি সভাত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদকসকলক আজি আমি আমন্ত্ৰণ কৰোঁ। নপুৰণি সতীৰ্থ সন্মিলনৰ এটা পৰিৱেশ আজি গঢ় তুলি হৈছে। প্ৰতিটো প্ৰতিষ্ঠা দিৱসত আজি ডুমডুমাটো হৈছে। বিভিন্ন জাতি জনগোষ্ঠীয় যিসমূহ আমাৰ জাতীয় সংগঠন আছে তাৰ নেতৃত্ব আজি উপস্থিত হ'ব। আমি ভাবোঁ যে অসমীয়া জাতি যদি ভৱিষ্যত আগবাঢ়ি যাব লাগে, আমি ঐক্যবদ্ধভাৱে সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব। তেওঁলোকো আমাৰ কাৰণে চিন্তা কৰিব লাগিব আৰু আমিও তেওঁলোকৰ কাৰণে চিন্তা কৰিম, আৰু সেই ধৰণে আমি আগবাঢ়ি যাব। আৰু ভাবোঁ এই মুকলি সভাৰ জৰিয়তে এক নতুন পৰিকল্পনা, এক নতুন ৰূপৰেখা প্ৰস্তুত হ'ব জনগোষ্ঠীটোৰ লগত কাৰণে আৰু অসমখনৰ কাৰণে, আৰু অনাগত দিনৰ সময়ত আমাৰ গোটেই অসমীয়া জাতিটো আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। আগন্তুক সময়বিলাকত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আপোনালোকৰ কি কি পৰিকল্পনা জনগোষ্ঠীটোক আগুৱাই নিছে? চাওক, এটা হ'ল আমাৰ ৰাজপথৰ সংগ্ৰামী যাত্ৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে। দ্বিতীয়তে আমি ভাবোঁ দুটা কথা, এটা শৈক্ষিক সংগ্ৰাম, দ্বিতীয়তে অৰ্থনৈতিকৰ সংগ্ৰাম। কাৰণ কিয় নেকি আমাৰ উঠি অহা প্ৰজন্ম লোকসকলক আমি শিক্ষিত কৰি তুলিব লাগিব। চাহ জনগোষ্ঠীৰ প্ৰতিগৰাকী শিশু যাতে বিদ্যালয়মুখী হয়, বিদ্যালয়সমূহত যাতে শিক্ষাৰ যিটো মানদণ্ড, ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে যেনেধৰণে শিক্ষক নিয়োজিত কৰিব লাগে। আজি চাহ বাগিচাসমূহত হাইস্কুল চৰকাৰে স্থাপন কৰিছে। বাগিচাৰ দ্বাৰা পৰিচালিত হৈ থকা বাগিচা যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত দুজনকৈ শিক্ষক নিয়োজিত কৰা আমি দেখা পাইছোঁ, কিন্তু সিমানে যথেষ্ট নহ'ব। ছাত্ৰ ছাত্ৰী বাগিচাত অধ্যয়ন কৰি থকা সেই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত যিসমূহ আমাৰ চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লৈ আছে, তেওঁলোকৰ শিক্ষাৰ মানদণ্ড কিন্তু উন্নত কৰিব লাগিব, যাতে অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলৰ লগতে তেওঁলোকে তুলনামূলকভাৱে আগবাঢ়ি যাব। তাৰ কাৰণে পৰিকল্পনা যাতে চৰকাৰে লয়, আৰু আমাৰ ফালৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলেও বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী, শৈক্ষিক যিসমূহ আমাৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচী আমি আগবঢ়াই লৈ যাব পৰাৰ কাৰণে পৰিকল্পনা হাতত লৈছোঁ। ইয়াৰ উপৰিও উচ্চ মাধ্যমিক আমাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে আমি 27 ডিচেম্বৰ 2023 তাৰিখে ইয়াত আমন্ত্ৰণ কৰি ছাত্ৰ সমাৰোহ আমি আয়োজন কৰিছোঁ। তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ অসুবিধাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ, ইয়াৰ উপৰিও তেওঁলোকে শিক্ষাগত অৰ্হতা গ্ৰহণ কৰাৰ পাছত তেওঁলোকে সংস্থাপিত কেনেকৈ হ'ব, সামাজিকভাৱে তেওঁলোকে সমাজৰ উন্নয়নৰ কাৰণে তেওঁলোকে কেনেধৰণে নিজকে আগবঢ়াই আনিব, তাৰ কাৰণে এটা ৰূপৰেখা যাতে প্ৰস্তুত কৰা হয়, তাৰ কাৰণে তেওঁলোকৰ সুন্দৰভাৱে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা কেইবাগৰাকী ছাত্ৰী PhD ডিগ্ৰীধাৰী বা অধ্যয়ন কৰি থকা স্কলাৰসকলক লৈ পেলাই যোৱাকালি আমাৰ আলোচনা হৈছিলে। মহিলাসকলকো আগবঢ়াই লৈ যাব পৰাকৈ কেনেকৈ, আৰু মহিলাসকলো কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে পৰিকল্পনা হাতত লোৱা হৈছে। আৰু অৰ্থনৈতিক যিটো বিপ্লৱ, আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ চৰকাৰীভাৱে যিখিনি আঁচনি আছে, এই চৰকাৰী হয়তো মোবাইল ল'ব পৰা বা স্কুটি ল'ব পৰা আঁচনি আছে। গতিকে মোবাইল লোৱা আৰু স্কুটি ল'ব পৰা আঁচনিৰে জনগোষ্ঠীটো কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে চৰকাৰে এনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰক, যিটো আঁচনিৰ জৰিয়তে সঁচা অৰ্থত উঠি অহা প্ৰজন্ম সংস্থাপিত হ'ব পাৰে, অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে, আৰু জাতিটো কিন্তু আগবাঢ়ি যাব পাৰে।